নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সমূহ অসমবাসী ৰাইজৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলে লাখপতি হ'বৰ বাবে সেই লাখপতি বাইদেউ আঁচনি ফৰ্মখন কেনেদৰে পূৰণ কৰিব লাগিব, ইয়াৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই ঘোষণা কৰিছে নিয়ম। লগতে যদি প্ৰপত্ৰখন পূৰণ কৰোঁতে আপুনি দুটাতকৈ বেছি ভুল কৰে তেন্তে আপোনাৰ প্ৰপত্ৰখন সম্পূৰ্ণ ৰিজেক্ট কৰা হ'ব। গতিকে যদি আপুনি নাজানে প্ৰপত্ৰখন কেনেকৈ পূৰণ কৰিব লাগিব তেনেহ'লে এই ভিডিঅ'খন অলপ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাব। তেন্তে আহক আৰু বেছি পলম নকৰি প্ৰপত্ৰখন কেনেদৰে পূৰণ কৰিব লাগিব জানি লওঁ। লাখপতি বাইদেউ আঁচনিৰ বাবে 4 পৃষ্ঠাৰ ফৰ্ম দিয়া থাকিব। চিৰিয়েল নম্বৰটো আপুনি খালী ৰাখিব লাগিব। আপোনাৰ নাম, আত্মসহায়ক গোটৰ নাম আপুনি লিখিব লাগিব। নামটো কেপিটেল লেটাৰেৰে লিখিব লাগিব, স্মল লেটাৰ নহয়। আপুনি নামটো সম্পূৰ্ণ শুদ্ধকৈ কেপিটেল লেটাৰেৰে লিখিব লাগিব। আৰু যদি পাৰে পৰাপক্ষত ইংৰাজীতে আপুনি নামটো লিখিবলৈ চেষ্টা কৰিব। আত্মসহায়ক গোটৰ নামটো আপুনি শুদ্ধকৈ লিখিব। আৰু অসমীয়াত প্ৰপত্ৰখন পূৰণ কৰিলেও কোনো অসুবিধা নাই। যদি আপুনি ইংৰাজীত নোৱাৰে তেন্তে অসমীয়াতে পূৰণ কৰিব পাৰে সেই প্ৰপত্ৰখন। আৰু ভোটাৰ আইডিত থকা তথ্যখিনিৰ বিষয়ে পূৰণ কৰক প্ৰপত্ৰখন। আপুনি ভোটাৰ আইডিত থকা তথ্যখিনিৰে সম্পূৰ্ণকৈ পূৰণ কৰক সেই প্ৰপত্ৰখন। আৰু বিধানসভা সমষ্টিৰ নাম পুনৰ নিৰ্ধাৰণ সমষ্টি অনুসৰি হ'ব লাগিব। আৰু অমৃত বৃক্ষৰ সময়ত ৰোৱা গছপুলিৰ ফটো তুলি আপুনি ফৰ্মখনত লগাব লাগিব। আকৌ কৈছোঁ যে আপুনি অমৃত বৃক্ষৰ সময়ত ৰোৱা গছপুলিৰ সেই ফটোখন তুলি ফৰ্মখনত লগাব লাগিব। লগতে ষ্টেপলাৰ পিনৰ জৰিয়তে ফটো নলগাব, আঠা লগাইহে আপুনি পূৰণ কৰিব ফৰ্মখন। আৰু 2021 আগত লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণ উভতাই নিদিলেও অসুবিধা নাই। কি ব্যৱসায় কৰিব তাৰ বাবে প্ৰপত্ৰত চিটখন আপুনি লৈ যাওক আৰু প্ৰপত্ৰ শুদ্ধকৈ পূৰণ কৰক। আৰু 3, 4 আৰু 5 মাৰ্চত জমা দিয়ক আপুনি ফৰ্মখন। আৰু আপুনি লাভ কৰিব 35,000 টকা, হৈ পৰিব লাখপতি। আৰু লাখপতি বাইদেউ আঁচনিৰ বাবে 4 পৃষ্ঠাৰ ফৰ্ম দিয়া থাকিব। ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা যে চিৰিয়েল নম্বৰটো আপুনি খালী ৰাখিব লাগিব তাতে।